অসমৰ প্ৰাক্তন মন্ত্ৰীগৰাকী অসুস্থ। ইতিমধ্যে উন্নত চিকিৎসা প্ৰদানৰ কাৰণে GAMCHলৈ প্ৰেৰণ কৰিছে অসমৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক। এই মুহূৰ্তত আহি পৰিছে অসমৰ ৰাজনীতি জগতৰ বাবে এক দুখৰ খবৰ। দুখত ভাগি পৰিছে অতুল বৰা, কেশৱ মহন্ত, হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজনীতি জগতৰ বাবে এক দুখৰ খবৰ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অসমৰ প্ৰাক্তন মন্ত্ৰীগৰাকী যেন সোনকালে আৰোগ্য হয়। ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অগপৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়ো অসুস্থ। উল্লেখযোগ্য যে অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তৰ বিশেষ তৎপৰতাত আৰু দলৰ মুখপাত্ৰ তথা সম্পাদক অৰ্ণৱ ভৰালীৰ সহযোগিতাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী হস্পিতাললৈ পঠোৱা হয়। থানেশ্বৰ বড়োক গুৱাহাটীৰ পৰা পঠোৱা বিশেষ এম্বুলেন্সৰ সহযোগত GMCHৰ CN চেণ্টাৰত ভৰ্তি কৰোৱা হয় থানেশ্বৰ বড়োক। তথ্য অনুসৰি জানিব পৰা মতে CN চেণ্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যৰ লগত আলোচনা কৰি সকলোবোৰ বিভাগৰ চিকিৎসকক লৈ এটা চিকিৎসা গোট গঠন কৰি দিছে আৰু সকলো প্ৰকাৰৰ চিকিৎসাৰ প্ৰদানৰ নিৰ্দেশ দিয়ে। অসমৰ প্ৰাক্তন মন্ত্ৰীগৰাকী খুব সোনকালে যাতে সুস্থ হয় সেয়াই কামনা আমাৰ চেনেলৰ তৰফৰ পৰাও। অসমৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই খবৰে ম্ৰিয়মান কৰি তুলিছে অসমবাসী তথা সমগ্ৰ সচেতন নাগৰিকক। ৰঙিয়াৰ সচেতন মহলেও শলাগ লৈছে AGPৰ দুজন মন্ত্ৰীৰ ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্ত এই পদক্ষেপৰ মহানুভৱতাৰ। ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।